আমি কেইটামান ভয়ংকৰ দৃশ্য লৈ আহিছোঁ নিশা ভূমিকম্পৰ পাছত কি পৰিস্থিতি সৃষ্টি হৈছে চাওক কেতবোৰ ভয়ংকৰ দৃশ্য আহি পৰিছে ৰাজপথত আবদ্ধ হৈ পৰিছে অসমৰ বহু লোক বৰ্তমানো অসমৰ যেহেতু বহু লোক থাইলেণ্ডত আছিল ম্যানমাৰ আৰু থাইলেণ্ডৰ যি ভূমিকম্পই অসম জোকাৰি গৈছিল আৰু ম্যানমাৰ আৰু থাইলেণ্ডৰ ভূমিকম্পৰ যি ভয়াৱহতা সেই ভয়াৱহ ছবিসমূহ বৰ্তমান দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগতো সেই ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু অসমৰ বহু লোক ৰাজপথত আবদ্ধ হৈ পৰিছে তীব্ৰ যানজঁট আমি আপোনালোকক দেখুৱাইছো ভূমিকম্পৰ পাছত চাওক ঘণ্টা ধৰি খোজকাঢ়ি যাবলগীয়া হৈছে লোকসকল ঘণ্টা ধৰি এনেদৰে ৰাজপথত আবদ্ধ হৈ পৰিছে অসমৰ বহু লোক আবদ্ধ হৈ আছে আৰু অসমৰ তাত থকা অসমৰ লোকে ভিডিঅ'সমূহ আমালৈ প্ৰেৰণ কৰিছে আমি আপোনালোকক দৃশ্য দেখুৱাইছো চাওক নিশাৰ ভাগৰ এই দৃশ্য আহি পৰিছে আমাৰ হাতত যেহেতু আজি ম্যানমাৰৰ ইতিহাসত সৰ্ববৃহৎ ভূমিকম্প ৭.৭ প্ৰাবল্যৰ ৰিক্টাৰ স্কেলত ভূমিকম্প তাজপাতৰ দৰে খহি পৰিছিল ইটোৰ পাছত আনটো অট্টালিকা আৰু অট্টালিকাসমূহ খহি ৰাজপথত যেহেতু ৰাজপথত খহি পৰিছিল তাজপাতৰ দৰে আৰু আমি আপোনালোকক দেখুৱাইছো দিনৰ ভাগৰে দৃশ্য এনেদৰেই খহি পৰিছিল আৰু এইটো আছিল ম্যানমাৰৰ আটাইতকৈ সুবিশাল অট্টালিকা যিটো নিৰ্মীয়মান অৱস্থাত আছিল কেনেদৰে পলাইছে চাওক শ্ৰমিকসকলে প্ৰকৃতিৰ ভয়ংকৰ ছবি দেখিছে সমগ্ৰ বিশ্বই আমি দেখুৱাইছো দুটা দৃশ্য এয়া দিনৰ পৰিস্থিতি এফালে আমি আপোনালোকক দেখুৱাইছো আৰু আনফালে আমি আপোনালোকক দেখুৱাই যাম নিশাৰ পৰিস্থিতি থাইলেণ্ডত আবদ্ধ অসমীয়াই আমাক সেই দৃশ্যসমূহ পঠিয়াইছে তেওঁলোকো আবদ্ধ হৈ পৰিছে ৰাজপথত এয়া আছিল দিনৰ পৰিস্থিতি ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ সময়ৰ পৰিস্থিতি আৰু আনফালে এয়া হৈছে নিশাৰ পৰিস্থিতি বৰ্তমানো একেই পৰিস্থিতিয়ে বিৰাজ কৰিছে ঘণ্টা ধৰি ৰাজপথত বাহনসমূহ আবদ্ধ হৈ পৰিছে অসমৰ বহু লোক যেহেতু ফুৰিবলৈ গৈছিল বেংককলৈ থাইলেণ্ডলৈ আৰু যেহেতু প্ৰতিদিনে অসমৰ পৰা বহু লোকে থাইলেণ্ড বেংককলৈ ফুৰিবলৈ যায় অসমৰ লোকসকলে ভবা নাছিল যে এনে পৰিস্থিতিৰ তেওঁলোকে সন্মুখীন হ'ব লাগিব অসমৰ এগৰাকী মহিলাই বৰ্ণনা কৰিছে সেই পৰিস্থিতি আৰু এনেদৰেই ভিডিঅ' কৰি আমালৈ প্ৰেৰণ কৰিছে তেওঁলোকে ভালে আছে বুলি জনাইছে কেৱল এওঁলোকেই নহয় বহু লোক অসমৰ আবদ্ধ হৈ আছে বুলি জনাইছে ৰাজপথত যেহেতু তীব্ৰ যানজঁট আৰু যানজঁট ইমানেই ভয়ংকৰ যে তেওঁলোকে ৪-৫ ঘণ্টা ধৰি একে স্থানতে থাকিবলগীয়া হৈছে বাহনৰ ভিতৰৰ পৰা ওলাই খোজ কাঢ়িবলৈ বাধ্য হৈছে যিসকলে নিজৰ বাহন লৈ যোৱা নাছিল এই লোকসকলে বাহনৰ পৰা ওলাই বা টেক্সি ভাড়া কৰি লৈ যোৱা টেক্সিৰ পৰা তেওঁলোকে ওলাবলৈ বাধ্য হৈছে খোজ কাঢ়িবলৈ বাধ্য হৈছে কিয়নো দীৰ্ঘ সময় যানজঁট ৪-৫ ঘণ্টা ধৰি একেই পৰিস্থিতিয়ে যিহেতু বিৰাজ কৰিছে আৰু ইয়াৰ নিশাৰ ভাগৰ পৰিস্থিতি ভূমিকম্পৰ পাছত কি পৰিস্থিতি সৃষ্টি হৈছে কিমান জ্বলাকলা খাইছে ম্যানমাৰ তথা থাইলেণ্ড